হেল্ল' বন্ধুসকল, মই পুনৰ আহিলোঁ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত। আৰু মই এতিয়া ব্লগটো ষ্টাৰ্ট কৰিব বিচাৰিছোঁ লংডিঙৰ পৰা। লংডিং ক'ত আছে আৰু কি হয় আপোনালোকে চাগে ভাবিছে। লংডিং হ'ল এডোখৰ ঠাইৰ নাম আৰু অৰুণাচল প্ৰদেশত আছে। তো ফাৰ্ষ্ট টাইম আহিব লাগিব ডিব্ৰুগড়ৰ পৰা আহিব লাগিব টিংখঙৰ পৰা ৰাজগড়ৰ পৰা সাপেখাতিৰ পৰা চিধা আহিলে লংডিং। আৰু লংডিঙৰ পৰিৱেশ চাওক। চুকাফা পাৰ হৈ আহিব বাইপাছটো পাইছোঁ। বাইপাছৰ পৰা চাগে ৰাইট চাইডে যাব লাগিব। বাইকখনৰ অলপ চেণ্ডাল আৰু পাম্পটো চেক কৰি লওঁ। ৰাজগড় পাৰ হৈ আহিলোঁ মই। মানে মোৰ লগৰ ল'ৰা কেইটামান আছিলে টিংখঙতে, সিহঁতক মই ফোন কৰিছিলোঁ যে মই এইফালে গৈ আছোঁ, তোমালোকক লগ পাম আৰু ভাল লাগিব। বহুত দিনৰ মূৰত, বহুত বছৰৰ মূৰত লগ পাম বুলি ভাবিছিলোঁ, কিন্তু বেড লাক মই পাৰ হৈ গুচি আহিলোঁ। মই তাক লগ কৰিবলৈ নোৱাৰিলোঁ, পাৰ হৈ গুচি আহিলোঁ। ৰখি দিব কৈছিলে কিন্তু নৰখোঁ, আকৌ এইফালে মোৰ দেৰি হৈ যাবগৈ, বহুত দূৰ যাব আছে। এতিয়াও 3 ঘণ্টামান ৰাস্তা যাব আছে। ভালে লাগিছে। আগতে ৰাজগড়ত আহিছিলোঁ, বহুত সৰুতে আহিছিলোঁ, কিন্তু এতিয়া বহুত বছৰৰ পাছত আহিছোঁ। জেগাবিলাক অলপ বদলি হৈ গৈছে। লোকেশ্যন চাই গৈ আছোঁ, কিমান দূৰ লাগে মই লোকেশ্যন পাওঁ নাজানো। আৰু চাগে মই অৰুণাচলত সোমাই দিয়াৰ পাছত নেটৱৰ্কে নাপাম। তাৰপাছত কি হয় গম পোৱা নাই, আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি মই আহি সাপেখাতি চাৰিআলি পালোঁ। আৰু চাৰিআলিত মই অলপ ৰখি অলপ গাহৰি মাংস লৈ যাওঁ বুলি ৰখিলোঁ। ভাইটিহঁতে ক'লে অলপ গাহৰি মাংস লৈ আহক, ইয়াতে যিডোখৰ জেগাত তেওঁলোকে আছে গাহৰি মাংস পাবলৈ অলপ টান হয়। আৰু মই এই দাদাজনৰ পৰা গাহৰি ল'লোঁ। আৰু মই এই মানুহজনক অলপ চিনাকি কৰাই দিব বিচাৰিছোঁ, আপোনালোকে ভালকৈ লক্ষ্য কৰি লওক। গীতিমণি বৰগোহাঁই, তেওঁক মই আকৌ এক্সট্ৰাকৈ মই চিনাকি দিব নালাগে। DY বিহুৰণিত তেওঁ যেতিয়া বিহু নাচিব গৈছিলে, তেওঁ জাজমেনে সুধিছিলে তোমালোকৰ দেউতাই কি কৰে, তেতিয়া তেওঁ কৈছিলে যে মোৰ দেউতাই বিজনেছ কৰে। তেতিয়া কি বিজনেছ কৰে বুলি কওঁতে তেওঁ কৈছিলে গাহৰি কাটে। তেতিয়া লগৰ ছোৱালীবিলাকে হাঁহি দিছিলে, আৰু সেই কথাটোক লৈ পিনে বহুতখিনি ছ'চিয়েল মিডিয়াত ট্ৰল চলিছিলে, আৰু বহুতে নানা ধৰণৰ মন্তব্য দিছিলে। আৰু সেইজন মানুহেই হৈছে গীতিমণি বৰগোহাঁইৰ দেউতাক। মন গৈছিলে কিন্তু ফটোটো উঠাই দিবলৈ এতিয়া মানুহ নাই, অকলে আহি আছোঁ। ফাৰ্ষ্ট টাইম আহিছোঁ, খুব ধুনীয়া লাগিছে। এনেকৈ মই জাৰ্ণি কৰি পোৱা নাছিলোঁ, আৰু অলপো অনুভৱ হোৱা নাই। বিশেষকৈ বুলেটখনৰ কাৰণে চাগে একো অনুভৱ হোৱা নাই, বাইক চলোৱা লিখা অনুভৱ হোৱা নাই। আৰু জেগাখিনি ইফালে চাই আহি আছোঁ, অলপো ব'ৰ লগা নাই। খুব ভাল লাগিছে। এতিয়া 1:30 হৈ গ'ল। বাকী যাওঁ লংডিঙলৈকে যাওঁ, আৰু আকৌ লংডিঙৰ পৰা আকৌ তালৈ য'ত যাম তালৈকে চাগে আকৌ 30 কিলোমিটাৰমান আছে। কিন্তু মোৰ নেটটো কাটি দিলে, আৰু নেটৱৰ্কে কাটি দিলে। মোৰ জিঅ' নেটৱৰ্ক ইয়াত নচলে। চাওঁ কি হয়। BSNL এখন আছে, এখনত মই ৰিচাৰ্জো নকৰিলোঁ। গোটেই ৰাস্তা অকলে আহি আছোঁ, আৰু ইমান বৰো লগা নাই, কিন্তু কথা পাতিবলৈ লগ এজন লাগিছিলে। তো মই আহি আছোঁ লংডিঙত তাৰমানে আমাৰ নাটকৰ ৱৰ্কশ্বপ চলি আছে। যিহেতু মই ধেমাজি মেঘব্ৰেড ডামাৰ লগত আজি 2021 চনৰ পৰা জড়িত হৈ আছোঁ, আৰু জেগাই আমাৰ নাটকৰ ৱৰ্কশ্বপবিলাক চলি থাকে। তাত আমি ৱৰ্কশ্বপ দিবলৈ যাওঁ, যিমানখিনি পাৰোঁ দেখাবৰ কাৰণে চেষ্টা কৰোঁ। আমাৰ ছাৰহঁতে এতিয়া মোক পঠাই দিছে ইয়াতে লংডিঙত। মই অকলে আহি গ'লোঁ। একচুৱেলি মই ভাবিছিলোঁ গাড়ীত আহিম বুলি, ইমানখিনি মই আহিব পাৰিম বুলি মানে সাহস কৰা নাছিলোঁ মনে, বাইক লৈ পিনে যে যাম। তাৰপিছত ইয়াতে এটা ভাইটি এটা আছে, দিব্যানস আছে। ভাইটিটোৱে ক'লে যে তুমি বাইক লৈ আহিলে সুবিধা হ'ব, আৰু ইয়াতে অলপ অসুবিধা, ইফালে যাবৰ কাৰণেও অসুবিধা, গাড়ী চাড়ী নাপাম। তো বাইকখন লৈ আহা, আমি অলপ ফুৰিব পাৰিম। আৰু ইমান ধুনীয়া জেগাডোখৰ আহি পিনে যদি এপাক ফুৰি নাযাওঁ কেনেকুৱা লাগিব। তো সেইকাৰণে আহি গ'লোঁ, আৰু ফাইনেলি মই বাইক লৈ আহি গ'লোঁ। আৰু ফাৰ্ষ্ট টাইম মই আজি জাৰ্ণি কৰিছোঁ ইমানখিনি। এটা কথা ইয়াত চাব লগা, ইমান এটা মানে চাইলেণ্ট ৰাস্তা, আৰু ইয়াতে কোনো ওচৰত মানুহৰ ঘৰ নাই। ইয়াৰ পৰা বহুত দূৰলৈকে মানুহৰ ঘৰ নাই। ইয়াতে কিন্তু
মাইকী মানুহবিলাকে কাম কৰি আছে ইয়াতে জংঘলৰ পৰা শাক চাক বুটলি বা খৰি চৰি বুটলি পিনে গৈ আছে কিন্তু তেওঁলোকে অকণো ভয় নাই কৰা পূৰা নিৰ্ভয়কৈ গৈ আছে কিন্তু আমাৰ এইফালে সেইটো প্ৰায় নহয় এজনী ছোৱালী ওলাই যাবৰ কাৰণে সাহস নকৰে ৰাতি হওক দিন হওক বা এটা ছিংগল ৰাস্তাতে বহুত দূৰলৈকে যদি মানুহৰ ঘৰ নাথাকে এজনী ছোৱালী অকলে অকলে যাবলৈ সাহস নকৰে তো এতিয়া মই দেখিলোঁ এজনী বাইদেউ এজনী ইফালৰ পৰা কিবা খৰি চৰি বুটলি লৈ গৈছে নেকি অকলে অকলে গৈছে এইটো ৰাস্তাত বহুত দূৰৰ পৰা মানুহ নাই কিন্তু বহুত দূৰৰ পৰা দূৰলৈকে মানুহ নাই ইয়াতে তথাপিও তেওঁলোকে কি সাহসত খোজকাঢ়ি গৈ আছে নাজানো চাগে ওচৰৰে কোনোবা হ'ব কিন্তু ইয়াতে মই কোনো মানুহৰ ঘৰ দেখা নাই ইয়াতে গোটেই জংঘল চাওক আপোনালোকে তো বলক নেক্সট ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ লংডিঙে মোৰ শেষ জাৰ্ণি নাছিলে ইয়াৰ পৰা মই আকৌ চাগে 50 কিলোমিটাৰমান যাব লাগিব কিন্তু ক'ত যাম এতিয়া সেইটো মই ইমান নাজানো কৈছিলে মই পাহৰি গ'লোঁ অকণমান ভালকৈ কোৱা নাছিলে ইয়াতে নেটৱৰ্কো নাই মই সুধিব লাগিব ফোন আহিছে নেটৱৰ্কটো পাইছে চাগে ফাইনেলি মই আহি পাই গ'লোহি সেয়া হৈছে JNV লংডিং অৰুণাচল প্ৰদেশ 4 ঘণ্টা 5 ঘণ্টা জাৰ্ণি কৰি আহিলোঁ খুব এটা ধুনীয়া এক্সপিৰিয়েঞ্চ মোৰ প্ৰথম অভিজ্ঞতা এইটো মই আগতে কোনোদিনে ইমান দূৰ মই জাৰ্ণি কৰি পোৱা নাছিলোঁ বাইক জাৰ্ণি তাকো অকলে তো এখন দিব্যানছৰ বাইক আছিলে মই তাক এতিয়া সমজাই দিলোঁ সি গেটতে ৰখি আছিলে আমি এতিয়া গেটৰ ভিতৰলৈ যাম তাৰপিছত আপোনালোকক অকণমান দেখাম আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক সোমাই আহিছোঁ অলপ পাছত আমি আকৌ ডিউটি যাবই লাগিব তাৰমানে নাটকৰ ৱৰ্কশ্বপ ইয়াত দি থকা হৈছে আমি ইয়াত 20 তাৰিখে আজি 18 তাৰিখ আমি কালিলৈকে পৰহি আমি ইয়াৰ নাটকখন প্ৰডাকশ্যনটো দি আমি 21 তাৰিখে ঘূৰি দিম ইয়াৰ পৰা अच्छा बात यह है कि वो तुम लोगों को कल से डांस करेगा ল'ৰা ছোৱালী এটা স্মৃতি আছে মই যেনেকৈ অসমত জংকী আৰু পানৈ আমাৰ মিচিংসকলৰ জংকী আৰু পানৈ এটা ষ্টৰী আছে আৰু এই কলা পাহাৰৰ এটা স্মৃতি আছে